good governance, education for all, electronic cars, economic growth, sustainable environment, science and technology. Good governance হৈছে আমাৰ দেশৰ কাৰণে এজন ভাল চৰকাৰ লাগিব যাতে আমি সকলে একেলগে সমান অধিকাৰ পাও আৰু সকলে একেলগে আগুৱাই যাব পাৰো আৰু জাতি সকলৰ মাজত একো ভেদাভেদ নাথাকে এই কাৰণে আমাৰ গুড গভৰ্নেন্সৰ প্ৰয়োজন আছে এডুকেশ্যন ফৰ অল আমি জানো শিক্ষা নহলে আমি আগুৱাই যাব নোৱাৰো গতিকে আমাৰ শিক্ষাৰ প্ৰয়োজন আছে যেতিয়া আমি শিক্ষা আহৰণ কৰিম তেতিয়া আগুৱাই যাব পাৰিম এখন দেশত যেতিয়া সকলো নাগৰিক শিক্ষা গ্ৰহণ কৰিব তেতিয়া সেই দেশখন আগুৱাই যাব সেইদৰে আমাৰ ভাৰতখন আগুৱাই লৈ যাবৰ কাৰণে আমাৰ শিক্ষা প্ৰয়োজন আছে ইলেক্ট্ৰিক কাৰ্ছ এতিয়া বহুত যান-বাহন চলি আছে এই যান-বাহন চলোৱা হয় ডিজেল পেট্ৰলৰ দ্বাৰা বায়ু প্ৰদূষণ আমাৰ শৰীৰৰ অংগ বেয়া কৰে যেনে ছাল হাওঁফাওঁ এই বায়ু প্ৰদূষণ বেয়া কৰে আৰু গতিকে ই ৰিক্সা বাছ চলোৱাৰ ইলেক্ট্ৰিক কাৰ্ডৰ প্ৰয়োজন আছে ইকোনমিক গ্ৰোথ অৰ্থনৈতিক বৃদ্ধি আমাৰ দেশৰ কাৰণে আগুৱাই যাব লাগিব গতিকে ধন টকা পইচাৰ প্ৰয়োজন আছে এয়া হ'ল ইকোনমিক গ্ৰোথ এতিয়া মই সাস্টেইনেবল এনভাইৰনমেন্টৰ বিষয়ে কম আমাৰ দেশখন উজ্জ্বল কৰাৰ বাবে সুন্দৰ এখন পৰিৱেশৰ প্ৰয়োজন কাৰণটো হোৱাৰ বাবে ধন টকা পইচাৰ প্ৰয়োজন সূৰ্যৰ তাপ পোহৰ ললে আমাৰ বিশেষ উপকাৰ হ'ব এয়াই হ'ল সাস্টেইনেবল এনভাইৰনমেন্টৰ সায়েন্স এণ্ড টেকনলজি বিজ্ঞান আৰু প্ৰযুক্তিৰ বিশেষ প্ৰয়োজন বিজ্ঞান নহলে আমাৰ দেশখন উজ্জ্বল কৰিব নোৱাৰিম বিজ্ঞানৰ ফলত বিভিন্ন যন্ত্ৰ নিৰ্মাণ কৰিব পাৰিছে আমাৰ ভাৰতৰ বিজ্ঞানীসকলে চন্দ্ৰযান পঠিয়াইছে সায়েন্স এণ্ড টেকনলজি আমি গ্ৰহণ কৰি বিকশিত ভাৰত আমাৰ দেশখন উজ্জ্বল কৰিব পাৰিম